again তো সুইচিং মোড বুজিলি এতিয়া আমি কি বুজিম আমি ডায়েক বুজিম ডায়েকটো কি হয় ইজ এ টু ৱে device like a diode it is a bidirectional switching device so bidirectional switching device মানে কি হয় যদি এইফালেও যাব পাৰে এইফালেও যাব পাৰে তো মানে কামটো আমাৰ দুই ধৰণে হ'ব পাৰে তো আমি CRDও ইউজ কৰিব পাৰোঁ আমি ডায়েকো ইউজ কৰিব পাৰোঁ তো এইবিলাকৰ বিষয়ে নেক্সট আমাৰ আহি আছে এইবিলাকৰ বিষয়ে আমি ভালকৈ পঢ়িম ডিটেইলছত পঢ়িম এতিয়া খালি জানি থওঁ এইবিলাক সুইচিং ডিভাইচ হিচাপে ইউজ তো ট্ৰায়েকটো নেক্সট আহিল ট্ৰায়েক তো এইবিলাক চিম্বল চাই যাবি দেই তহঁতে এইবিলাক চিম্বল আহে কিন্তু ড্ৰয়িঙৰ আমাৰ কুৱেশ্যন পেপাৰত যোনটো আহে চিম্বল থাকিব দিয়ে তো ট্ৰায়েক ইজ অলছ' এ switching device with 3 leads like 2 SCRs in parallel তো ট্ৰায়েকটো কি হয় আমাৰ ট্ৰায়েকটোত কি হয় আমাৰ দুটা SCR যদি পেৰেলেল হয় হেনো মানে ভিতৰত দুটা SCR থাকে আৰু দুটা SCR যদি আমি পেৰেলেল লগাওঁ তো ট্ৰায়েকটো আমাৰ সেইটো হিচাপে কাম কৰে সুইচিং ডিভাইচ হিচাপে কাম কৰে তাৰপিছত নহ'লে বা ব্ৰিজ ৰেক্টিফায়াৰৰ কামটো জানোৱেই আমাক চালে বুজাই তহঁতক কিমান বুজালে it is a single package of 4 semiconductors diode connected in this circuit মানে এনেকৈ চাৰিটা ডায়োড থাকিব এনেকৈ চাৰিটা ডায়োড থাকিব এনেকৈ এটা থাকিব এনেকৈ এটা থাকিব আৰু এটা এনেকৈ থাকিব এইকেইটা এনেকৈ থাকিব মানে এনেকৈ থাকিব এনেকৈ থাকিব আৰু এটা এনেকৈ থাকিব এখন এখন ব্ৰিজ চাৰ্কিট হয় আৰু এটা DC দিলি DC দিলে কি হ'ব যদি AC সাপ্লাই কৰা আউটপুটত আমাৰ DC আহিব এই ঠিক আছে এটাৰ বিষয়ে আৰু পঢ়িম আমি আমাৰ আছে সাবজেক্টত ইউনি জাংশন থাকিব it has two dope regions ডোপিং বুজি পাইছিলি নে ডোপ মনত আছে নে ইম্পিউৰিটি এড কৰে যে ষ্টেবিলিটিৰ কাৰণে ডোপিং কি আছিলে পাহৰিলি চাগে তো ডোপিং মই গুগলত মাৰি পেলাই আৰু দেখাই আছোঁ কি হয় ডোপিং বুজাবলৈহে মই মাৰি আছোঁ দেই ডোপিং কি হয় ডোপিং কি হয় যেতিয়া ইন্ট্ৰিনছিক ছেমিকণ্ডাক্টৰটোক আমাৰ এক্সট্ৰিনছিক কৰা হয় সেইটোক ডোপিং কৰা হয় এই যে বুজাইছিলোঁ যে সেইদিনা ভিডিঅ'টোত ইউটিউবৰ ভিডিঅ' এটাত যে বুজাইছিলোঁ ডোপিং কি বস্তু সেইটো চাই ল'বি এটা এক্সট্ৰা ইম্পিউৰিটি দিয়া হয় যাতে কোভেলেণ্ট সেই হয় আৰু PN আৰু জাংচন দুটা P আৰু N জাংচন দুটা কম্বাইন কৰিলে যেনেকৈ ইফালৰ পৰা ইফালে ইলেক্ট্ৰনছ আৰু হোলছৰ ৰিকম্বিনেশ্যন হয় তাৰ কাৰণে ডোপিং কৰা হয় এটা ছেমিকণ্ডাক্টৰ এক্সট্ৰা দিয়ে যাতে আমাৰ এটা ডায়োড বনাব পাৰি P জাংচনটো N জাংচনটোৰ লগত এক্সট্ৰা ইম্পিউৰিটি এটা দি দিয়ে যাতে ৰিকম্বিনেশ্যন হয় যাতে আমাৰ কাৰেণ্ট ফ্ল' হ'বৰ কাৰণে আমাৰ ডায়োডটো বনাব পাৰোঁ আমি ঠিক আছে তো এইবিলাক চিম্বলবিলাক দিয়া আছে কোনটো কি হয় এইবিলাক ট্ৰায়েক চিম্বলটো এনেকৈ হয় ৰেক্টিফায়াৰটো এনেকুৱা হয় ফিল্ড ইফেক্ট ট্ৰানজিষ্টাৰ্ছ কি হয় gives a pictorial view of the component and the related symbols কেইটা দিয়া আছে চাই ল'বি এইবিলাক আহে দেই পৰীক্ষাত ইঞ্জিনিয়াৰিঙত আহিব কিন্তু নেক্সট আছে আমাৰ PN জাংচন এতিয়া আজি আমি PN জাংচনৰ বিষয়ে পঢ়িম PN জাংচনৰ বিষয়ে পঢ়িম আমি PN জাংচন কি হয় PN জাংচন মানে এটা ডায়োডৰ বিষয়ে পঢ়িম ডায়োডটো PN জাংচন বুলি কোৱা হয় ঠিক আছে এতিয়া চা PN জাংচন কি হয় a diode is made by combining P and N materials the surface at which metal meet is called the PN junction এই মেটেৰিয়েলটো য'ত সেই কৰা হয় ডিপ্লিশ্যন লেয়াৰটো য'ত হোলছ আৰু এইবিলাক
লগ হয় হেতুক পিএন জাংচন বুলি কয় মানে দুটা কণ্ডাক্টৰ লোৱা হয় এটা পি টাইপ মেটেৰিয়েল লোৱা হয় এটা এন টাইপ মেটেৰিয়েল লোৱা হয় পি টাইপ আৰু এন টাইপটো যদি লগাই দিয়ে তাতে কি হয় ডিফিউজন হয় ডিপ্লিশ্যন ৰিজনত ডিফিউজন হোৱাৰ কথা লিখা আছিল যে diffusion occurs when p and n materials are joined together some electrons in the n material near the junctions are attracted to the holes some materials in the n type material near the junction are attracted to the holes thus leaving holes in the n type material. The diffusion of electrical charges produces the potential difference in a small area near the junction. As a result, the material will conduct in one direction but not in the opposite direction. For this reason, the area in which the EMF exists is called a barrier. তো বেৰিয়াৰ এটা বনি যায় মানে বেৰিয়াৰ বা জাংচন এটা বনি যায় তো এই বস্তুখিনি চাই ইয়াতে যিখিনি ইলেক্ট্ৰনছ আছে তো ইলেক্ট্ৰনছখিনি কি হয় ইফালে যায় আৰু হোলছখিনি কি হয় ইফালে যায় তো ইয়াত এই জেগাখিনিত ৰিকম্বিনেশ্যন হয় ডিফিউজনটো ইয়াতে হয় ইয়াতে যিখিনি খালী থকা ইলেক্ট্ৰনছ আছে সিফালে এট্ৰেক্ট হয় আৰু এট্ৰেক্ট টু দ্য ইয়াতে যে হোলছ মানে খালী জেগা ইলেক্ট্ৰনছখিনি সেই খালী জেগাখিনিত যায় আৰু ইয়াতে যিখিনি এই ইলেক্ট্ৰনছখিনি যোনখিনি যাই পেলাই পূৰণ হয় যাই পেলাই য'ত ৰিকম্বিনেশ্যনখিনি হয় এইখিনি যে ৰিকম্বিনেশ্যনখিনি দেখিছে ইয়াতে মাজত সেইটোকে আমাৰ এই বস্তুটো দিয়াই আছে চা এই বস্তুখিনি দিয়াই আছে এইখিনি দিয়াই আছে তো তাতে কি হয় হোলছখিনি ইফালে যায় আৰু হোলছখিনি ইফালৰ পৰা ইফালে যায় ইফালৰ পৰা ইলেক্ট্ৰনছখিনি ইফালে যায় আৰু হোলছখিনি ইফালৰ পৰা ইফালে যায় তো তাতে ডিফিউজন হয় ডিফিউজন হোৱাৰ ফলত কি হয় মানে দুয়োফালৰ পৰা কম্বিনেশ্যন হয় ৰিকম্বিনেশ্যন হয় মানে কি হয় কম্বাইন হয় হোলছ আৰু ইলেক্ট্ৰনছখিনি কম্বাইন হৈ পেলাই কি হয় তাতে এটা ভল্টেজ টাইপৰ এটা মানে কি হয় এটা মিডিয়াম এটা বনি যায় যাতে মানে কি হয় ধৰ তার এডালত কি হয় কাৰেণ্টটো ফ্ল' হয় তাঁৰডাল যদি কাটি দিয়ে কি হয় তাঁৰটো কাৰেণ্টটো ফ্ল' নহয় কাৰেণ্টটো ভাঙি যায় তো এনে ঠিক তেনেকৈ ইয়াতে কি হয় যে এই ডায়োডটোত এইটো বস্তুটো যিটো ডায়োডটো থাকে এতিয়া য'ত ৰিকম্বিনেশ্যনটো হয় এইটো এটা কি হয় যে সেই ৰিকম্বিনেশ্যনখিনি হৈ পেলাই এই বেৰিয়াৰখিনিৰ মাজত কি হয় তাতে এটা কণ্ডাক্টিং মিডিয়াম এটা উৎপন্ন হয় কণ্ডাক্টিং মিডিয়াম মানে কি কৈছোঁ তাতে এটা মানে কাৰেণ্ট বৈ যাবৰ কাৰণে এটা মিডিয়াম এটা বনি যায় এটা ৰাস্তা এটা বনি যায় যাৰ ফলত কি হয় আমি ইয়াত তাৰ সিফালে কাৰেণ্ট ফ্ল' হ'ব ধৰে ঠিক আছে তো কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে কি হয় এইটো অকল এটা ছিংগল ডিৰেকশ্যন মানে এই বস্তুটো যদি এনেকুৱা হয় তো কাৰেণ্ট যদি ফ্ল' কৰে এইটো ফৰ্মতে হয় ডায়োডটোৰ আকাৰত অলপ ভুল হৈছে দেই এনেকুৱা হয় ট্ৰাইংগল এটা থাকে আৰু এটা এনেকৈ থাকে তো এইফালে এটা মানে কাৰেণ্ট যোৱা ৰাস্তা এটা বনি যায় এনেকৈ কৰে আৰু ডায়োডে সদায় ফৰৱাৰ্ড ডিৰেকশ্যনতে কণ্ডাক্ট কৰে ৰিভাৰ্ছ ডিৰেকশ্যনতো কণ্ডাক্ট কৰে কিন্তু অকল মানে ডায়োডটো তেতিয়া উল্টাকৈ লগাব লাগিব আৰু বুজি পাইছা সেই বেৰিয়াৰৰ বিষয়ে এতিয়া লিখা আছে although it is an internal contact potential that cannot be measured directly the effect can be overcome by 0.3 volt or 0.3 volt for a germanium junction or 0.7 volt for a silicon the barrier voltage is more for silicon because its lower atomic numbers allows more stability in the covalent bonds মানে কি বুজাইছে তাতে যিটো বন্ডিং হয় এই যে মই যে সেইদিনা বুজাই দিছিলোঁ বন্ডিং যিটো হয় এই বন্ডিং যিটো হয় এইটো বন্ডিংটো যিটো হয় এই বন্ডিংটো যিটো হৈছে তো সেই কোভেলেণ্ট বণ্ডত বেৰিয়াৰ পটেনচিয়েল বেছি কিয় কাৰণ আমাৰ যিটো ল' এটমিক নাম্বাৰৰ কাৰণে কি হয় কোভেলেণ্ট বণ্ডটো যিটো হয় বেছি ষ্টেবল হয় জাৰ্মেনিয়ামতকৈ সেইকাৰণে সাধাৰণতে আমাৰ সদায় চিলিকন ডায়োড ইউজ কৰে মেক্সিমাম চাৰ্কিটত ঠিক আছে the p-n junction with the depletion zone magnified shows that
has positive and negative charges reproduce the internal conduction PB at the barrier. তো আমার কি হয় উইথ দ্য ডিপ্লিশন জোন ম্যাগনিফাইড ডিপ্লিশন জোন ফিগার 2 দেখুৱা আছে ফিগার 2 দেখুৱা আছে চাই ফিগার 2 দেখা যায় এইটো ডিপ্লিশন জোনটো তাতে কি হয় এইবিলাক পজিটিভ আয়নস বিলাক এইফালৰ পৰা ইফালে যায় এইফালৰ পৰা ইফালে যায় হোলস বিলাক ইফালৰ পৰা ইফালে যায় এই বস্তুখিনি কম্বিনেশন হয় তো এইখিনি জায়গাত এটা বেরিয়ার ভোল্টেজ এটা কৰি যায় যাৰ ফলত আমাৰ কারেন্ট ফ্লো হয় ঠিক আছে তো a p-n junction is known as diode. The diode and its symbol are in figure 3. এইটো ডায়োডটো দি আছে এফালে এনোড এফালে ক্যাথোড এনোড মানে পজিটিভ টার্মিনাল ক্যাথোড মানে নেগেটিভ টার্মিনাল এইটো দিয়া আছে সা ফিগার 3 দিয়া আছে এইটো এইফালখিনি এনোড বুলি কয় ট্রায়াঙ্গল সাইডটো ক্যাথোড বুলি কয় কলা সাইডটো ক্যাথোড বুলি কয় ঠিক আছে বুজি পালি নেক্সট আহিল বায়াসিং দা ফরওয়ার্ড যায় বায়াসিং করা মানে কেনেকে কারেন্ট সার্কিট কানেক্ট করে আৰু কেনেকে বস্তুটো ফরওয়ার্ড বায়াস হয় তো ফরওয়ার্ড বায়াস জাংশন কি হয় a forward bias PN junction is given in figure 4 kuntu figure 4 দিয়া আছে 2 সাইডা কি দিয়া আছে when the p side is connected to positive terminal p side to কি positive terminal connect কৰিছে আৰু and the negative terminal is connected to negative terminal is connected to negative terminal p side to positive terminal connect হৈছে a2 আৰু n side to negative terminal connect হৈছে হেতুতে কি হয় ফরওয়ার্ড বায়াস কৰা বুলি কয় কি হ'ব যেতিয়া ফরওয়ার্ড বায়াস কৰা হয় a current will flow through the diode the positive terminal attracts electrons from the p material leaving an excess of holes because our electrons are drifting away from the junction the excess holes tend to eliminate near the junction at the same instant electrons from the negative terminal of the battery are attracted to the less negative material of the diode. The action overcomes the barrier of the junction and allows the electrons to move into the excess holes of the p metal. The result is a continuous flow of electrons in one direction. The voltage required to move the charge in forward bias conduction is called the barrier voltage. ঠিক আছে কি দিয়া আছে যে a current will flow through the diode যেটা পজিটিভ কারেন্ট হদায় কি হয় পজিটিভৰ পৰা নেগেটিভলৈকে ফ্লো হয় না তো কি the positive terminal for the battery attracts the positive terminal a positive side to কি হয় ইয়াৰ এই ইলেক্ট্রন সদায় কত থাকে এন টাইপ অফ মেটেরিয়াল থাকে তো ইলেক্ট্রনস খিনি ইফালে মুভ কৰিব চেষ্টা কৰে এই এরো মার্কেটে দিয়া আছে সা তো এরো মার্কেটে দিয়া আছে এই এরো মার্কেটে দিয়া আছে লিভিং এন এক্সেস অফ হোলস ইফালৰ পৰা ইফালে গলে কি হয় হোলস ফর্মেশন হয় ঠিক আছে তো লিভিং এন এক্সেস অফ হোলস ইফালে হোলস থাকি যায় আৰু কি হয় at the same instant electrons from the negative terminal of the battery are attracted to the less negative material n material of the diode তো ইয়াৰ পৰা নেগেটিভ টার্মিনাল খিনি কি হয় ইফালৰ পৰা অ্যাট্রাক্ট কৰিব চেষ্টা কৰে লেস নেগেটিভ ইলেক্ট্ৰনস খিনি তো কি হয় the action overcomes the barrier of the junction এইখিনি কি হয় এইখিনিৰ ফলত কি হয় এই বেৰিয়াৰ যেটো থাকে সেই বস্তুটোক চেৰাই যায় মানে পাৰ কৰি যায় এইফালৰ পৰা অ্যাট্রাকশন এইফালৰ পৰা অ্যাট্রাকশন হোৱাৰ ফলত কি হয় মানে তোৰ মানে ইলেক্ট্ৰনসটো ফ্লো কৰা আৰম্ভ কৰে তো the voltage এই result is a continuous flow of direction in one direction এইফালে মানে ইলেক্ট্ৰনস খিনি ফ্লো হয় পিতে ইফালে মানে অ্যাট্রাক্ট কৰে ইফালেও অ্যাট্রাক্ট কৰে তাৰছত কি হয় অ্যাট্রাক্ট কৰাৰ ফলত কি হয় ইলেক্ট্ৰনৰ সমাগম হৈ ফেলে কি হয় ফ্লো কৰা আৰম্ভ কৰি থাকে হৈ ফলত কি হয় ভোল্টেজ এই বেৰিয়াৰৰ ভোল্টেজটো চেৰাই যায় বেৰিয়াৰ পটেনশিয়ালটো চেৰাই যায় the move required to move the charge carries in forward direction is called the barrier voltage the move মানে এই যেটো ফরওয়ার্ড
কৰাৰ কাৰণে যিটো ভোল্টেজ ৰিকুৱাৰ্ড টু মুভ দ্য চাৰ্জ কেৰিজ ইন ফৰৱাৰ্ড মানে ফৰৱাৰ্ড ডিৰেকশ্যনত মুভ কৰাৰ কাৰণে যিটো লাগে ভোল্টেজ লাগে ভোল্টেজ যিটো ফৰ্মেশ্যন হয় সেই